Hello, what is up? So আজি আমি শিকিম the past perfect tense. পোন প্ৰথমে আমি চাম ফৰ্মেশনটো কেনেকুৱা। আমি চাম এইটো ফৰ্মেশন চোৱা। Subject plus head plus verb past participle. কেনেকুৱা লাগিছে? এইটো এটা এনেকুৱা যে আমি পাইছিলো প্ৰথমতে পাৰফেক্ট যেটো প্ৰেজেন্ট পাৰফেক্ট এটা পাইছিলো তাত ইয়াত হেডৰ হলনি has বা have আছিল। আৰু past perfectত কি চেঞ্জ হল এই অক্সিলাৰি ভাৰ্বটো চেঞ্জ হৈ গল has বা haveৰ হলনি ইয়াত অকল হেডে লাগিব হেইটোৱে চোৱা subject plus head plus verb past participle present perfectত আছিল has বা have ইয়াত হল had ওকে তাৰ পাছত লাগিব আমাক অবজেক্ট আৰু এটা কনজাংশন তাৰ পাছত এই যদি বিফৰ কনজাংশনটো থাকে তেতিয়া হলে প্ৰথমতে এইখিনি ফৰ্ম মানে এইখিনি লাগিব তাৰ পিছত subject plus verb past tense মানে 2 নম্বৰ ফৰ্মটো ভাৰ্বৰ সোয়া ইয়াটো সাবজেক্ট অক্সিলাৰি ভাৰ্ব অলপ কনফিউজিং ন মানে এইটো কেনে কোৱা যায় হা ইয়াত মানে কি দুটা বাক্য মানে যোগ হৈ থাকে আৰু যোগ যেহেতু সংলগ্ন কৰিব লাগিব তো গতিকে আমাৰ কনজাংশন লাগিবই ইয়াত কনজাংশন কেনেকুৱা ধৰণৰ ইউজ হয় বিফৰ এটা when after তেনেকুৱা ইউজ হয় আৰু এই কথাখানি এক্সপ্ৰেছ কৰাৰ কাৰণে আৰু এটা ফৰ্মুলেশন আছে মানে ফৰ্মুলা আছে subject plus verb to subject plus verb to মানে কি এইটো হৈছে simple past tense তো আমি আগত লিখিম তাৰ পিছত after তাৰ পিছত past perfect খিনি লিখি দিম subject plus head plus verb third form সোয়া আমি সেন্টেন্স চাম তেতিয়া আমি বুজি পাম ফৰ্মেশন বিলাক আমি সেন্টেন্সত যেতিয়া আমি ইউজ কৰিম তেতিয়া আমি ভালকৈ মানে বুজি পাম সোয়া ইয়াত বিফৰ লাগিছে আমি বিফৰ লগাইছো আমি এইটো ফৰ্মেশন চাম পোন প্ৰথমে আছে সাবজেক্ট he had lived before you came তুমি অহাৰ আগতে হি কৈছিল বা এৰিছিল গতিকে আগত বুজাব লাগিলে কিবা এটা বস্তু আগত বুজাব লাগিলে আমি পোন প্ৰথমে past perfect খিনি লিখি লম তাৰ পাছত simple past খিনি লিখিম বিফৰৰ পিছত লিখিম আৰু এতিয়া এই সেন্টেন্সটো চোৱা The rain had stopped when we came out. বৰষুণ যাক এৰিছিল যেতিয়া আমি ওলাই গৈছিল ওকে এটো when conjunction ইউজ কৰি সেন্টেন্সটা মই লিখি থৈছো আগতে এবাৰ এইটো সেন্টেন্স চোৱা The doctor came ডক্টৰ জন আহিছিল after the patient had died ডক্টৰ জনে কেতিয়া আহিছিল পেছেঞ্জৰে মৰাৰ পিছত নিধন হোৱাৰ পিছত গতিকে পিছত যেহেতু বুজাব লগা হৈছে প্ৰথমে লিখি ল'ব লাগিব কি simple past tense সোয়া the doctor subject came verb second form তাৰ পিছত after লাগিছে আৰু past perfect ইউজ হৈছে the patient subject had লাগিলে আৰু third form ইউজ হ'ল চা অপৰ বাক্য কেইটাই দুটা কাম হোৱা বুজাইছে সোয়া এই অপৰ বাক্য কেইটাই মই কৈছো আগতে দুটা সেন্টেন্স মানে দুটা কাম হোৱা বুজাইছে ইয়াৰে এটা আগত আৰু এটা পাছত বুজাইছে এনেদৰে এই অতীতত হৈ এইবিলাক কাম অতীতত হৈ গৈছে তো যেটো past perfect আৰু simple past এইবিলাক অতীতত হৈ যোৱা ঘটনা এনেদৰে অতীতত হৈ যোৱা দুটা কামৰ যিটো কাম আগতে হৈছে হেতু বুজাবলৈ past perfect আৰু যেটো পাছত হৈছে হেতু বুজাবলৈ past indefinite tense ব্যৱহাৰ কৰা হয় বুজি পালা চোৱাচোন এটা আমি এখন চাৰ্ট বনাই আছো আগতে হোৱা কাম এটা আমি লও এতিয়া the train okay the train had left the station তাৰ পিছত কি লিখিব পাৰো when I reached there ট্ৰেইনখন আগতে গৈছিল মানে ষ্টেচন এৰিছিল যেতিয়া আমি তাত উপস্থিত হৈছিল মানে কি আমি উপস্থিত হোৱাৰ আগতেই ট্ৰেইনখন
নে মানে ষ্টেচন এৰিছিল এই আগতে হোৱা ক্ষেত্ৰত আমি ইয়াত চোৱা past perfect ইউজ কৰিছোঁ আৰু পিছৰখিনি বুজোৱাৰ কাৰণে আমি simple past tense ইউজ কৰিছোঁ তেনেকুৱা আৰু এটা সেন্টেন্স লৈছোঁ আমি sorry 2 নম্বৰ হ'ব we had returned home আমি ঘৰলৈ ৰিটাৰ্ণ হৈছিলোঁ কেতিয়া before he came he অহাৰ আগতে আমি ঘৰলৈ উভতিছিলোঁ ইয়াত কোনটো কাম আগতে হৈছে আমি ঘৰলৈ উভতা কামটো আগতে হৈছে আৰু সেইটো বুজাবৰ বাবে ইয়াৰ মানে কি past perfect ইউজ কৰা হৈছে আৰু পিছত হোৱা ক্ষেত্ৰটো বুজাবলৈ simple past tense ইউজ হৈছে আমি আকৌ এটা সেন্টেন্স লম ই অসমীয়া সেন্টেন্সটি লওঁ যে শো আৰম্ভ নহয় আমি গৈ পোৱাৰ আগতে শো আৰম্ভ হৈছিল তেতিয়া কি হ'ব আগতে কোনটো হৈছিল এই বাক্যটো শো আৰম্ভ হৈছিল আমি গৈ পোৱাৰ আগতে the show had begun before we reached there আমি তাত গৈ পোৱাৰ আগতে শো আৰম্ভ হৈছিল ওপৰৰ বাক্যটো আমি এনেকৈ এক্সপ্ৰেছ কৰিব পাৰোঁ after the show had begun we reached there মানে কি শো আৰম্ভ হোৱা মানে আৰম্ভণি হোৱাৰ পিছত আমি গৈ পাইছিলোঁ আমি গৈ পোৱাৰ আগতে শো আৰম্ভ হৈছিল আৰু শো আৰম্ভ হোৱাৰ পিছত আমি গৈ পাইছিলোঁ একে কথা আমি এনেদৰে এক্সপ্ৰেছ কৰিব পাৰোঁ এতিয়া চোৱা এইফালে মন কৰা বিফোৰ থাকিলে তাৰ আগত past perfect ইউজ হয় আৰু আফটাৰ থাকিলে তাৰ পিছতে তাৰ নেক্সট যেটো ক্লজ আছে মানে সেন্টেন্স তাতে আমি past perfect ইউজ কৰিব লাগে আৰু তাৰ পিছতে simple past ইউজ হয় মানে বিফোৰৰ আগত আফটাৰৰ পিছতে বিফোৰৰ পিছত past perfect ইউজ নহয় আফটাৰৰ আগত past perfect ইউজ নহয় সেইটো কথা আমি পালো এতিয়া এইখিনি কথা মন কৰিবলগীয়া চোৱা সাবজেক্ট প্লাস হেড প্লাস ভাৰ্বৰ থাৰ্ড ফৰ্ম মানে কি past perfect তাৰ পিছত বিফোৰ কনজাংশন তাৰ পাছত simple past tense আৰু একে কথা আমি যদি এক্সপ্ৰেছ কৰো এনেকৈ বিফোৰটো আগত লিখিলা তাৰ পিছত simple past tense লিখিলা তাৰ পিছত একো কনজাংশন নালাগে ডাইৰেক্ট past perfect লিখি দিবা আৰু আফটাৰ ইউজ কৰিব লাগিলে প্ৰথমতে সাবজেক্ট প্লাস ভাৰ্বটো মানে কি simple past tense তাৰ পিছত past perfect আৰু অলপ বেলেগকৈ এক্সপ্ৰেছ কৰিব লাগিলে আফটাৰটো আগত আনিলে আমি আফটাৰ কনজাংশনটো আগতে লিখিলা তাৰ পিছত past perfect আৰু একো কনজাংশন নালাগে একো নালাগে simple past tense লগাই দিবা ওকে এইখিনি নোট কৰি ৰাখা এতিয়া আমি কেইটামান অসমীয়া সেন্টেন্স মানে কি ট্ৰান্সলেট কৰিম লৌকি আমি আহি পোৱাৰ আগতে তেওঁলোকে গৈছিল লিখি লোৱা তেওঁলোকে গৈছিল ইয়াৰ প্ৰথমে যোনটো মানে যোনটো কাম আগতে হৈছে আমি সেইটো লিখিম বিফোৰ ইউজ কৰোতে ইয়াত আগতে কোনটো ঘটনা হৈছে আমি আহি পোৱাৰ আগতে তেওঁলোকে গৈছিল কায় গৈছিল তেওঁলোকে আগতে গৈছিল এইটো লোৱা তেওঁলোকে দে লিখিলো মানে ইয়াত past perfect ইউজ কৰিম না দে সেই কাৰণে আমাক অক্সিলাৰি ভাৰ্ব কি লাগিব হেড লাগিব দে হেড এতিয়া লিখিম আমি কি gone before
তাৰপিছত কি চিম্পল পাষ্ট টেন্স আমি উই arrived বুজি পালা ইয়াৰ আগতে কোনটো হৈছে তেওঁলোকে গৈছিল এইখিনি আগতে লিখিব লাগিব যিটো কাম আগতে হৈছে আৰু সেইটো পাষ্ট পাৰফেক্টত লিখিব লাগিব দে হেড গন তাৰপিছত বিফৰ কনজাংচন আৰু চিম্পল পাষ্ট টেন্স বুজি পালা এতিয়া আমি আকৌ এটি সেন্টেন্স কৰিম খুব ধুনীয়া সেন্টেন্স লৰবা ইংৰাজ অহাৰ আগতে আহোম ৰজাই অসম শাসন কৰিছিল ইংৰাজ অহাৰ আগতে আহোম ৰজাই অসম শাসন কৰিছিল ইয়াত প্ৰথমতে কোনটো আহোম ৰজাই অসম শাসন কৰিছিল এইখিনি আৰু এইখিনি আমি পাষ্ট পাৰফেক্টত লিখিব লাগিব দা আহোম কিংছ ইয়াত এজন ৰজাৰ কথা কোৱা নাই হা সেইকাৰণে কিংছ লিখিব লাগিব আহোমৰ যিখিনি ৰজা আছিল তেওঁলোকে শাসন কৰিছিল দা আহোম কিংছ হেড ইয়াতো অবজুলাৰী ভাৰ্ব এটাই গতিকে ছিংগুলাৰ হওক বা প্লুৰেল হওক মেটাৰ নকৰে হেডে দা আহোম কিংছ হেড শাসন কৰা ইংৰাজী কি ৰুল তাৰ থাৰ্ড ফৰ্ম কি ৰুলড ক'ত অসমত ইয়াত নহয় ইন আছাম ষ্টেট হয় যিহেতু ৰুলড ইন আছাম বিফৰ দা ইংলিছ খেম বিফৰৰ আগতে পাষ্ট পাৰফেক্ট বিফৰৰ পিছত চিম্পল পাষ্ট টেন্স দা ইংলিছ ছাবজেক্ট আৰু ভাৰ্বৰ ছেকেণ্ড ফৰ্ম অ'কে বুজি পালা আকৌ দুটা সেন্টেন্স লওঁ ৰ'বা কি ল'ম মই অহাৰ পিছত সি গ'ল বজাৰলৈ গ'ল অবজেক্টটো লৈছোঁ আৰু আমি একেলগে বজাৰলৈ গ'ল এতিয়া চোৱা আমি কোনখিনি প্ৰথমে কৰিম চোৱা পিছত আছে দেখিছা ইয়াত পিছত আছে পিছত মানে কি আমি কি কৰিব লাগিব আফটাৰ ইয়াত যিহেতু আমি বাক্যৰ মাজত লিখিম কেপিটেলত নহয় স্মল লেটাৰ লিখিম আফটাৰ গতিকে কি আছিল মনত কৰা মই দিছিলোঁ আমি সি বজাৰলৈ গ'লখিনি প্ৰথমতে লিখিম আৰু আফটাৰৰ আগত কি হয় চিম্পল পাষ্ট টেন্স হি ৱেণ্ট বজাৰলৈ টু মাৰ্কেট আফটাৰ আই হেড কাম বুজি পালা এইটো আফটাৰ নহয় কনজাংচন আফটাৰৰ পিছত পাষ্ট পাৰফেক্ট মই কৈ দিছিলোঁ আৰু আফটাৰৰ আগত চিম্পল পাষ্ট টেন্স মই অহাৰ পিছত সি বজাৰলৈ গ'ল আমি পিছৰখিনি কৰি লৈছোঁ সি বজাৰলৈ গ'ল আগতে কোনটো মই আহিছোঁ মই ইয়াক লগ পাইছোঁ লগ পোৱাৰ পিছত আহিলোঁ লগ পালোঁ তাৰপাছত সি বজাৰলৈ গ'ল বুজি পাইছা আৰু লওঁ একাপ বা এপিয়লা চাহ খোৱাৰ পিছত মই চিঠিখন লিখিলোঁ ইয়াত কোনটো কাম আগতে হৈছে এপিয়লা চাহ খোৱা কামটো আগত হৈছে যেটো পিছত আছে আমি কি ৱৰ্ড ইউজ কৰি কনজাংচন ইউজ কৰিম আফটাৰ আৰু পোনপ্ৰথমে কি কৰিব লাগিব আমি চিম্পল পাষ্ট টেন্স আই ৰোড
চিঠিখন দ্য লেটাৰ I wrote the letter after I had taken a cup of tea বুজি পালা খুব বেছি টান নহয় ওকে আজিলৈ এৰিছোঁ মই নেক্সট কিবা হোমৱৰ্ক দিম পাষ্ট পাৰফেক্ট টেন্সৰ হয়তো কাৰেক্ট টেন্স কৰিব দিম